নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলত নতুন আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ চাব পাৰা। আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, প্লে'লিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 12, গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। তো গুপ্ত যুগৰ পিছত ভাৰতবৰ্ষৰ অৱস্থা কেনেকুৱা আছিল সেইটোৱে আমি এই পাঠত পঢ়িম। এয়া চোৱা কি কৈছে, তোমালোকে ইয়াৰ আগৰ পাঠত গুপ্ত সাম্ৰাজ্যৰ বিষয়ে অধ্যয়ন কৰিলা। প্ৰায় 200 বছৰ ভাৰতীয় সভ্যতা, সমাজ, সাহিত্য, কলা, বিজ্ঞান ইত্যাদি প্ৰায় সকলো ক্ষেত্ৰকে সমৃদ্ধ কৰা গুপ্ত সাম্ৰাজ্যৰ খ্ৰীষ্টীয় 5ম শতিকাৰ মাজভাগত অন্ত পৰিছিল। গুপ্তসকলৰ পতনৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত কিছুমান সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হৈছিল। কাষৰ মানচিত্ৰখনত চকু ফুৰালে এই ৰাজ্যবোৰৰ অৱস্থিতিৰ বিষয়ে ধাৰণা পাবা। ভাৰতৰ সমাজত থকা বিন্ধ্য পৰ্বতৰ উত্তৰ ফালে আৰু দক্ষিণ ফালে এই ৰাজ্যবোৰৰ অৱস্থিতি মন কৰাচোন। বিন্ধ্য পৰ্বতৰ উত্তৰ অংশ উত্তৰ ভাৰত আৰু দক্ষিণ অংশ দক্ষিণ ভাৰত বা দাক্ষিণাত্য বুলি কোৱা হয়। বুজি পাইছে? বিন্ধ্য পৰ্বতৰ উত্তৰ অংশটোক কি বুলি কোৱা হয়? উত্তৰ ভাৰত আৰু দক্ষিণ অংশটোক দাক্ষিণাত্য বুলি কোৱা হয়। এই কি কৈছে চোৱা, এতিয়া কাষত দিয়া মানচিত্ৰৰ পৰা উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ চিনাক্ত কৰা। কি কি ৰাজ্যৰ নাম পালা বাৰু? এই ৰাজ্যবোৰৰ উত্থান একে সময়তে হোৱা নাছিল, বৰং ক'ব পাৰি যে এই ৰাজ্যসমূহ সমসাময়িক আছিল। ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্কও আছিল, কেতিয়াবা বন্ধুত্বপূৰ্ণ সম্পৰ্কত ঘূৰ্ণিও ধৰিছিল। সময়ত কোনখন ৰাজ্য আন ৰাজ্যৰ লগত চামিলো হৈছিল। আকৌ কেতিয়াবা 2-3খন ৰাজ্য লগ লাগি একোখন নতুন ৰাজ্যৰো সৃষ্টি হৈছিল। আজি আমি এই পাঠৰ মানচিত্ৰৰ উল্লেখ কৰা ৰাজ্যবোৰৰ ভিতৰত থানেশ্বৰ, পল্লৱ, ৰাষ্ট্ৰকূট আৰু চোল এই 4খন উল্লেখযোগ্য ৰাজ্যৰ কথা আলোচনা কৰিম। এই ৰাজ্যবোৰে ভাৰতৰ ইতিহাসত কেনেকুৱা বৰঙণি যোগাইছে চাওঁ আহা। এতিয়া থানেশ্বৰ ৰাজ্য আৰু হৰ্ষবৰ্ধন এইটো পঢ়িম। কাষৰ মানচিত্ৰখনত থানেশ্বৰ ৰাজ্যখন দেখিছানে? খ্ৰীষ্টীয় 580ত পুষ্যভূতি বংশৰ ৰজা প্ৰভাকৰ বৰ্ধনে এই ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান হাৰিয়ানা প্ৰদেশৰ আশে-পাশে থানেশ্বৰ ৰাজ্যখনৰ অৱস্থিতি আছিল। আজিৰ পৰা প্ৰায় 1300 মান বছৰ আগতে এই ৰাজ্যখনত হৰ্ষবৰ্ধনৰ নাম এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। গুপ্ত সাম্ৰাজ্যৰ পতনৰ পাছত থানবান হোৱা ভাৰতক তেওঁ পুনৰ শক্তিশালী ৰূপত গঢ়ি তুলিছিল। হৰ্ষবৰ্ধনৰ বিষয়ে আমি বাৰু কেনেকৈ আৰু ক'ৰ পৰা জানিব পাৰোঁ জানানে? তেওঁ ৰাজকবি বাণভট্টই লিখা হৰ্ষচৰিত, চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ বিৱৰণী, চীন দেশৰ লেখক হুই লিয়ে লিখা হিউৱেন-চাঙৰ জীৱনী, সেই সময়ত তাম্ৰলিপি, শিলালিপি এইবোৰৰ পৰা আমি হৰ্ষবৰ্ধনৰ বিষয়ে জানিব পাৰোঁ। ঠিক আছে? বাণভট্টই কি লিখিছিল? হৰ্ষচৰিত। চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ বিৱৰণী। চীন দেশৰ লেখক হিউৱে লিখিছিল কি? হিউৱেন-চাঙৰ জীৱনী। এইবিলাক কোনে কোনটো কিতাপ লিখিছিল এইটো কিন্তু পৰীক্ষাত আহে। কৈছে এই সমলসমূহৰ মতে হৰ্ষবৰ্ধন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। তেওঁ একেধাৰে এজন সুদক্ষ যোদ্ধা, সুশাসক আৰু পণ্ডিত আৰু বিদ্যানুৰাগী সম্ৰাট আছিল। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বুজি পাইছাই যে সেই সময়ত হৰ্ষবৰ্ধন কিন্তু দেশৰ এজন শ্ৰেষ্ঠ আৰু সুযোগ্য ৰজা আছিল। আৰু তেওঁ কিন্তু যোদ্ধা আছিল, সুশাসক, সুপণ্ডিতো আছিল। আনহাতে ৰাজ্যবৰ্ধনৰ ভগ্নী ৰাজশ্ৰীক কনৌজৰ ৰজা গ্ৰহবৰ্মনলৈ বিয়া দিয়া হৈছিল। কিন্তু মালাবাৰৰ ৰজা দেৱগুপ্ত আৰু গৌড়ৰ ৰজা শশাংকই মিলি গ্ৰহবৰ্মনক হত্যা কৰে। ভগ্নীপতিৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ যাওঁতে শশাংকৰ হাতত ৰাজ্যবৰ্ধনৰো মৃত্যু ঘটিছিল। এনে এক ৰাজনৈতিক পাকচক্ৰত পৰি মাত্ৰ 16 বছৰ বয়সতে হৰ্ষবৰ্ধন থানেশ্বৰ আৰু ভনীয়েক ৰাজশ্ৰীৰ প্ৰতিনিধি হিচাপে কনৌজৰো ৰজা হ'ব লগা হয়। পাছলৈ তেওঁ 2খন ৰাজ্যক একত্ৰিত কৰি কনৌজত নিজৰ ৰাজধানী পাতিছিল। হৰ্ষবৰ্ধনক ৰাজপুত্ৰ শিলাদিত্য নামেৰেও জনা যায়। এইটো ভেৰি ইম্পৰ্টেণ্ট যে কোন ৰজাক শিলাদিত্য নামেৰে জনা যায়, তেতিয়া হৰ্ষবৰ্ধন বুলি ক'বা যে হৰ্ষবৰ্ধনক ৰাজপুত্ৰ শিলাদিত্য নামেও জনা যায়। ঠিক আছে? নেক্সট কি কৈছে চোৱা,
কৈছে তেওঁৰ ৰাজ্যখন উত্তৰে জলন্ধৰ, পূবে পাটলিপুত্ৰ আৰু দক্ষিণে নৰ্মদা নদী আৰু পশ্চিমে সৌৰাষ্ট্ৰলৈকে বিস্তৃত হৈ আছিল। আহাচোন এতিয়া আমি সম্ৰাট হৰ্ষবৰ্ধনে কেনেদৰে নিজৰ ৰাজ্যত শাসন কৰিছিল তাৰ আভাস লওঁ। হৰ্ষবৰ্ধনৰ প্ৰশাসনিক ব্যৱস্থা। সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটাল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 6/1 অংশ কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। ঠিক আছে, যি কৰসমূহ আদায় কৰিছিল সেইসমূহ প্ৰজাৰ হিতৰ বাবেই খৰচ কৰিছিল। সম্ৰাট হৰ্ষবৰ্ধন এজন ধৰ্মনিৰপেক্ষ ৰজা আছিল। তেওঁ আছিল শৈৱপন্থী, কিন্তু তেওঁ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকো আছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। হিন্দু ধৰ্মৰ বাবে মঠ মন্দিৰো নিৰ্মাণ কৰিছিল। ঠিক আছে, বুজি পাইছা? হৰ্ষবৰ্ধন আছিল একেদৰে সাহিত্যানুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট। নালন্দা বিশ্ববিদ্যালয়লৈ তেওঁ ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্ট কি? হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্টই হৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল। বাণভট্টই কি কৰিছিল? হৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল। হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমালা ৰচিত হৈছিল। কি ৰচিত হৈছিল? জাতকমালা। হৰ্ষবৰ্ধনে নিজেও সুসাহিত্যিক আছিল। নাগানন্দ, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ 3খন পুথি তেওঁ ৰচনা কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰাই কিন্তু প্ৰশ্ন থাকিব দেই, যে হৰ্ষচৰিত কোনে লিখিছিল, কাদম্বৰী কোনে লিখিছিল, বা জাতকমালা কোনে ৰচনা কৰিছিল, নাগানন্দ কোনে ৰচনা, চব কিন্তু কি হ'ব? হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। জানি থৈ অহা কথাখিনিও কিন্তু ইম্পৰ্টেণ্ট। যিখন দেশ বা ৰাষ্ট্ৰত কোনো ধৰ্মকে ৰাজধৰ্ম হিচাপে স্বীকৃতি দিয়া নহয় অথবা সকলো ধৰ্মৰ প্ৰতি সমবিচাৰ কৰা হয়, সেইখন ৰাষ্ট্ৰকে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বোলে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে কি বুজা? তেতিয়া তোমালোকে এইটো লিখিবা। নেক্সট প্ৰশ্ন আছে, চীনা পৰিব্ৰাজক হিউৱেন চাং হৰ্ষবৰ্ধনৰ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহিছিল। হৰ্ষবৰ্ধনে হিউৱেন চাঙৰ সন্মানাৰ্থে কনৌজত তৃতীয় বৌদ্ধ মহামেল আয়োজন কৰিছিল। এইটো প্ৰশ্ন হ'ব যে কোনে তৃতীয় বৌদ্ধ মহামেল আয়োজন কৰিছিল? হৰ্ষবৰ্ধনে। কিয়? হিউৱেন চাঙৰ সন্মানাৰ্থে। উল্লেখ আছে যে হৰ্ষবৰ্ধনে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনকে এই মহামেললৈ নিমন্ত্ৰণ কৰি আনিছিল। নেক্সট ইয়াত চোৱা, ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত হৰ্ষবৰ্ধনে কেনেকুৱা সম্বন্ধ স্থাপন কৰিছিল জানানে? বল্লভী, উৰিষ্যা, কঙ্গোদ আদি ৰাজ্যসমূহ তেওঁ জয় কৰি মিত্ৰতা স্থাপন কৰিছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনো তেওঁৰ মিত্ৰ ৰজা আছিল। নেক্সট প্ৰশ্ন আছে, পল্লৱসকল। এই পাঠৰ 12.1 মানচিত্ৰখনলৈ চোৱা। এতিয়াৰ কাষৰ 12.3 মানচিত্ৰখনৰ লগত তুলনা কৰা। ওপৰে ওপৰে চালে দুয়োখন মানচিত্ৰই একেই যেন লাগিলেও দুয়োখন মানচিত্ৰত কিছু পাৰ্থক্য দেখিবা। পাৰ্থক্যবোৰ মন কৰোৱাচোন। কাঞ্চী নামৰ ঠাইখন নিশ্চয় দেখিছা। দক্ষিণ ভাৰতৰ পূব উপকূলত অৱস্থিত এইখনেই পল্লৱসকলৰ ৰাজ্য। শিল্পকলা, সাহিত্য, সংস্কৃতি আদিলৈ পল্লৱসকলৰ অৱদান উল্লেখনীয়। খ্ৰীষ্টীয় 3য় আৰু 4ৰ্থ শতিকাত পল্লৱসকলে দক্ষিণ ভাৰতত এখন শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কাঞ্চীপুৰম পল্লৱসকলৰ ৰাজধানী আছিল। তো পল্লৱসকলৰ ৰাজধানীৰ নাম কি? কাঞ্চীপুৰম। সেই যুগৰ লিখনিবোৰত পল্লৱসকলৰ 36জন ৰজাৰ নাম পোৱা যায়। নৰসিংহ বৰ্মন এই বংশৰ শ্ৰেষ্ঠ ৰজা। নৰসিংহ বৰ্মন কি? এই বংশৰ শ্ৰেষ্ঠ ৰজা। পল্লৱসকলৰ মূলতঃ তামিল জনগোষ্ঠীৰ লোক আছিল। পল্লৱসকল মূলতঃ কোন জনগোষ্ঠীৰ লোক আছিল? তামিল জনগোষ্ঠীৰ লোক আছিল। তোমালোকে এতিয়া দক্ষিণ ভাৰতত থকা মন্দিৰসমূহ দৰ্শন কৰিছানে? তালৈ গ'লে 7ম শতিকাতে পল্লৱসকলে নিৰ্মাণ কৰা মন্দিৰসমূহ দেখিবলৈ পাবা। মহাবলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই প্ৰশ্নবিলাক কিন্তু অনুশীলনীত তোমালোকে পাবা। ঠিক আছে, এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। মনত ৰাখিবা, পল্লৱসকলে শিল্প ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলাৰ নাম এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে। পল্লৱসকলৰ অতি ধাৰ্মিক আছিল। তেওঁলোকে বহুতো হিন্দু মন্দিৰ, বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। পল্লৱসকলৰ আন দুটা অৱদান হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ।
অষ্টম শতিকাত ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি এই পল্লৱসকলৰ দিনতেই গঢ়ি উঠিছিল। কাঞ্চী বিশ্ববিদ্যালয় সেই সময়ত দাক্ষিণাত্যৰ শিক্ষা কেন্দ্ৰত পৰিণত হৈছিল। সামুদ্ৰিক শক্তি হিচাপে পল্লৱসকল বিখ্যাত আছিল। তৰ্কশাস্ত্ৰবিদ, ন্যায়ভাষ্য প্ৰণেতা বাৎসায়ন সম্ভৱতঃ কাঞ্চী বিশ্ববিদ্যালয়ৰ পণ্ডিত আছিল। তামিল সাহিত্যৰ বিভিন্ন গ্ৰন্থত উল্লেখ থকা অনুসৰি পল্লৱসকলৰ লগত বৰ্তমান শ্ৰীলংকাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। ৰাষ্ট্ৰকূটসকল এইখিনিতে আকৌ এবাৰ হিপিটিৰ 12.3 মানচিত্ৰখনত লোৱা। দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাট প্ৰদেশৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণ আৰু তুংগভদ্ৰা নদীক স্পৰ্শ কৰাকৈ এখন ৰাজ্য দেখিছানে? এইখনেই ৰাষ্ট্ৰকূট ৰাজ্য। 12.3 মানচিত্ৰখন। তো তোমালোকে মানচিত্ৰখন লক্ষ্য কৰিবা, তেতিয়া পাই যাবা। তাৰপিছত কি কৈছে চোৱা, দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে আনুমানিক 753 খ্ৰীষ্টাব্দত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। এওঁলোক যে অতি পৰাক্ৰমী ৰজা আছিল সেই সন্দেহাতীত, কাৰণ এই ৰজাসকলে মহাৰাজা ধীৰাজ, ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লোৱাৰ কথা ইয়াৰ প্ৰমাণ দিয়ে। আকৌ ইতিহাসত উল্লেখ আছে যে দাক্ষিণাত্য ৰজাসকলৰ মাজত এওঁলোকে সৰ্বপ্ৰথমে উত্তৰ ভাৰতত আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে। নেক্সট চোৱা, সম্ভৱতঃ ৰাষ্ট্ৰকূটসকলৰ সুশাসনৰ বাবে ৰজাসকলে শিল্পকলা, সাহিত্য, সংস্কৃত, ধৰ্ম সকলো ক্ষেত্ৰতে যথাৰ্থ অৱদান আগবঢ়াব পাৰিছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনৰ মুৰব্বী আছিল ৰজা। ৰাজ্যখনক প্ৰদেশ, জিলা, গাঁও আদি ভাগত ভাগ কৰি মন্ত্ৰী, বিষয়া আদিৰ দ্বাৰা শাসন কাৰ্য চলাইছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ধৰ্মৰ দিশত ৰজাসকল সহনশীল আছিল। দক্ষিণ ভাৰতত তেওঁলোকে নিৰ্মাণ কৰোৱা অজস্ৰ মন্দিৰ আজিও বিদ্যমান। ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট যে ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ৰাষ্ট্ৰকূট ৰজাই প্ৰথম নিৰ্মাণ কৰিছিল। এলিফেণ্টা আৰু মালখেৰাৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত এই উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলে কিন্তু এই কাৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল। ইয়ে তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণ কৰিব পাৰি। ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় 120 বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অন্তঃকলহৰ বাবে তেওঁলোকৰ পতন হৈছিল। এতিয়া আহিল চোল সাম্ৰাজ্য। এতিয়া আমি কি পঢ়িম? চোল সাম্ৰাজ্য। গুপ্তসকলৰ পৰৱৰ্তী যুগৰ আন এখন শক্তিশালী ৰাজ্য আছিল চোল সাম্ৰাজ্য। ঠিক আছে, গুপ্তসকলৰ পৰৱৰ্তী যুগৰ কথা কৈছে দেই, এইটো মন কৰিবা। দক্ষিণ ভাৰতৰ অনেক ৰাজ্যৰ পতনৰ সময়ত চোল সাম্ৰাজ্যৰ উত্থান মন কৰিবলগীয়া। প্ৰকৃততে সমসাময়িক ৰাজ্যবোৰৰ দুৰ্বল অৱস্থা চোলবিলাকৰ উত্থানৰ প্ৰধান কাৰণ আছিল। চোল সাম্ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ। নৱম শতিকাৰ মাজভাগত বিজয়ালয় নামৰ লোক এজনে তাঞ্জোৰ অধিকাৰ কৰি দাক্ষিণাত্যত চোল সাম্ৰাজ্যৰ ৰাজধানী পাতে। প্ৰথম পৰান্তক চোল বংশৰ এজন পৰাক্ৰমী ৰজা আছিল। তেওঁই গাঁওসমূহক সাহিত্য শাসন প্ৰদান কৰি পৰৱৰ্তী কালত ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ পথ মুকলি কৰিছিল। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজা ৰাজ। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কি? ৰাজা ৰাজ। তেওঁ কেৰল, পাণ্ড্য, চালুক্য আদি ৰাজ্য জয় কৰিছিল। তেওঁ সিংহল দ্বীপৰ উত্তৰাঞ্চল আৰু মালয় দ্বীপপুঞ্জ অধিকাৰ কৰিছিল। তেওঁ চীন দেশলৈ কটকী পঠিয়াইছিল। তাঞ্জোৰত তেওঁ নিৰ্মাণ কৰা ৰাজা ৰাজেশ্বৰ মন্দিৰ এটা অপূৰ্ব নিখুঁত তামিল মন্দিৰ। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট কি কৈছে চোৱা, কৈছে যে ৰাজা ৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰৰ শাসনকালত গংগাই কোণ্ডচোলপুৰম নামে এখন নগৰ নিৰ্মাণ কৰা হয়। পাছলৈ এইখনেই চোল ৰাজ্যৰ ৰাজধানী হয়। চোল শাসন ব্যৱস্থা পাছলৈ এইখনেই চোল ৰাজ্যৰ ৰাজধানী হয়। নেক্সট চোল শাসন ব্যৱস্থা। চোল শাসন ব্যৱস্থাই কৃষকসকল এটি বিশেষ স্থান আছিল। কৃষকসকলৰ বসতি স্থলসমূহক উৰ নামেৰে নামকৰণ কৰা হৈছিল। এইবোৰ আমাৰ গাঁও সদৃশ্য আছিল। কেইবাখনো উৰ একত্ৰিত কৰি একোখন নাডুৰ সৃষ্টি কৰা হৈছিল। গাঁও পঞ্চায়ত আৰু নাডুবোৰৰ শাসন কাৰ্যত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। চহকী কৃষকসকলে কেন্দ্ৰীয় শাসনৰ ছত্ৰছায়াত থাকি নাডুবোৰৰ ওপৰত প্ৰভাৱ খটুৱাইছিল। আনকি চোল
ৰজাসকলে এনেকুৱা চহকী কৃষকসকলক কিছুমান বিশেষ উপাধিও প্ৰদান কৰিছিল। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ক্ষমতা শাসন কাৰ্যত প্ৰয়োগ কৰিছিল। ব্ৰাহ্মণসকলেও চোল ৰজাসকলৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁলোকে ব্ৰাহ্মণসকলক ভূমি দান দিছিল। এই ভূমিবোৰক ব্ৰহ্মদেয় বোলা হৈছিল। ব্ৰহ্মদেয়বোৰত চোৱাচিতা কৰাৰ বাবে সভাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছিল। ঠিক আছে। প্ৰত্নতাত্ত্বিক সমলবোৰত পোৱা তথ্য অনুসৰি ব্ৰহ্মোদয় সভা জলসিঞ্চন মঠ মন্দিৰ বাগিচা আদি চোৱাচিতা কৰাৰ বাবে বেলেগ বেলেগ সমিতি পাতি হৈছিল। নেক্সট আহিল চোলসকলৰ শিল্প ভাস্কৰ্য। কৈছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনাস্থলী নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা চোৱাচিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উদ্ধানৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমান শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। মানে সেই সময়ৰ শিল্প ভাস্কৰ্যটো কেনেকুৱা আছিল, মন্দিৰসমূহৰ ওপৰত কিদৰে কাৰুকাৰ্য কৰা হৈছিল সেইখিনি ইয়াতে দিছে। কৈছে তেওঁলোকে ব্ৰঞ্জেৰে তৈয়াৰ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপে পৰিগণিত হৈছিল। এতিয়া প্ৰশ্ন হ'ব পাৰে যে চোল সকলৰ ৰাজত্বকালত মূৰ্তিসমূহ কি পদাৰ্থ দি গঠন কৰা হৈছিল বা কোন ধাতুৰে তৈয়াৰ কৰা হৈছিল। তেতিয়া তোমালোকে ক'বা ব্ৰঞ্জ। ব্ৰঞ্জ নটৰাজৰ মূৰ্তি এই যুগৰ আন এক উল্লেখনীয় ভাস্কৰ্য। চোল ৰজাসকলৰ আন এটি অক্ষয় কীৰ্তি হ'ল খেতি-বাতিত জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ। কাবেৰী নদীৰ উপত্যকাৰ হাৰোৱা অঞ্চলত উভৈনদী কৃষি শস্যৰ উৎপাদন হৈছিল। ইয়াৰ উপৰিও খাল খান্দি খেতিত পানী যোগান ধৰাৰ ব্যৱস্থা চোলসকলৰ অন্যতম কৃতিত্ব। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? এই মনত ৰাখিবলৈ কথাসমূহ মই ধুনীয়াকৈ তোমালোকে পঢ়িবা। পাঠত যিখিনি কথা আমি আলোচনা কৰিলোঁ সেইখিনি ইয়াত আছে। আৰু ইয়াত থকা প্ৰশ্নোত্তৰ মই গোটেইখিনি তোমালোকক দি দিছোঁ। প্ৰশ্নোত্তৰখিনি খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু নোচোৱাকৈ শিকি পেলাই অলপ লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া পৰীক্ষা আহিলে তোমালোকে ভালকৈ নোচোৱাকৈ লিখিব পাৰিবা দেই। ঠিক আছে, খুব মনোযোগ সহকাৰে পঢ়িবা। তাৰপিছত তোমালোকৰ আকৌ হাপিলি পৰীক্ষা আহিব। এতিয়া মানে ইউনিট টেষ্ট চলি আছে। হাপিলিৰ কাৰণে তোমালোকে প্ৰস্তুত হোৱা। ছামাৰ ভেকেশ্যন বুলি যে তোমালোকে পঢ়া বন্ধ কৰিবা সেইটো নকৰিবা। তোমালোকে কণ্টিনিউ ডেইলি অলপ হ'লেও কিন্তু কিতাপখন লৈ বহিবা। ঠিক আছে দেই। আৰু গোটেইখিনি চাই তোমালোকে নিজৰ বহীত লিখি লোৱা। অনুশীলনী ১ উত্তৰ দিয়া। প্ৰশ্ন আছে চোৱা কি? থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? উত্তৰ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। খ নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? উত্তৰ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট। গ নম্বৰ ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? উত্তৰ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। ঘ নম্বৰ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজা ৰাজ। ঙ নম্বৰ গংগাই কুণ্ডচুলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল? উত্তৰ ৰাজা ৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাই কুণ্ডচুলপুৰম নগৰ নিৰ্মাণ কৰাইছিল। ২ নম্বৰ প্ৰশ্ন আছে খালী ঠাই পুৰোৱা। ক নম্বৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ডেছ। উত্তৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰসিংহ বৰ্মন। খ নম্বৰ ডেছৰ আন এটি নাম আছিল শিলাদিত্য। উত্তৰ হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য। গ নম্বৰ পল্লৱসকলে ডেছ শিল্পৰ নাম এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। উত্তৰ পল্লৱসকলে দ্ৰাবিড় শিল্পৰ নাম এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। এলিফেণ্টা আৰু ডেছ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। উত্তৰ এলিফেণ্টা আৰু মালখেৰাৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূটৰ শিল্পৰ নিদৰ্শন পোৱা যায়। ঙ নম্বৰ চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ডেছ বোলা হয়? উত্তৰ চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মোদয় বোলা হৈছিল। ৩ নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। ক
ক নম্বৰ, গুপ্তসকলে ভাৰতত 200, 300, 400 বছৰ ৰাজত্ব কৰিছিল। উত্তৰ, গুপ্তসকলে ভাৰতত 200 বছৰ ৰাজত্ব কৰিছিল। খ নম্বৰ, হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ, তক্ষশিলা, কনৌজ। মানে ইয়াৰ ভিতৰত কোনটো হ'ব? উত্তৰ হ'ব কি হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। গ নম্বৰ, হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 1/6 নে 1/5 নে 6/1 নে 5/1 নে 4/1 কৰ হিচাপে আদায় কৰিছিল। উত্তৰ, হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 কৰ হিচাপে আদায় কৰিছিল। ঙ নম্বৰ, কাঞ্চীপুৰম মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। উত্তৰ, কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। পল্লৱৰ ৰাজ্যৰ ৰাজধানী আছিল কি কাঞ্চীপুৰম। ঙ নম্বৰ, ৰাজা ৰাজ প্ৰথম কৃষ্ণ দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। উত্তৰ হ'ব দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। 4 নম্বৰ, তলৰ প্ৰশ্নবোৰ চমু উত্তৰ দিয়া। বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ কি ভাগত ভাগ কৰিছে? বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য ভাগত ভাগ কৰিছে। থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? উত্তৰ, থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ। গ নম্বৰ, পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি? উত্তৰ, পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। নেক্সট কি আছে চোৱা। ঘ নম্বৰ, ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল? উত্তৰ, ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল। ঙ নম্বৰ, কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল? উত্তৰ, প্ৰথম পৰান্তক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল। 5 নম্বৰ চোৱা, 50টা মান শব্দৰ ভিতৰত লিখা। ক নম্বৰ, হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি কি আছিল? এইটো তুমি 50টা শব্দৰ ভিতৰত লিখিব লাগিব। উত্তৰ, হৰ্ষবৰ্ধন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। তেওঁ এজন সুশাসক আছিল। সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল। খ নম্বৰ, হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা। উত্তৰ, হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 6/1 কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। মহাবলীপুৰম মন্দিৰত শিল্প ৰীতি এইটো আগতে কৰিব লাগিব। উত্তৰ কি হ'ব? মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। নেক্সট আহিলে ঘ নম্বৰ, ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি। উত্তৰ, দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে আনুমানিক 753 খ্ৰীষ্টাব্দত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। এওঁলোক যে অতি পৰাক্ৰমী ৰজা আছিল সেয়া সন্দেহাতীত, কাৰণ এই ৰজাসকলে মহাৰাজ ধীৰাজ, ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লোৱাৰ কথাই ইয়াৰ প্ৰমাণ দিয়ে। আকৌ ইতিহাসত উল্লেখ আছে যে দাক্ষিণাত্য ৰজাসকলৰ মাজত এওঁলোকেই সৰ্বপ্ৰথমে উত্তৰ ভাৰততো আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে। ৰাষ্ট্ৰকূটসকলৰ সুশাসনৰ বাবে ৰজাসকলে শিল্পকলা, সাহিত্য, সংস্কৃতি, ধৰ্ম সকলো ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াব পাৰিছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনৰ মুৰব্বী আছিল ৰজা। ৰাজ্যখনক প্ৰদেশ, জিলা, গাঁও আদি ভাগত ভাগ কৰি মন্ত্ৰী বিষয়া আদিৰ দ্বাৰা শাসন কাৰ্য চলাইছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ধৰ্মৰ দিশত ৰজাসকল সহনশীল আছিল। দক্ষিণ ভাৰতত তেওঁলোকে নিৰ্মাণ কৰোৱা অজস্ৰ মন্দিৰ আজিও বিদ্যমান। ঙ নম্বৰ, চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। উত্তৰ কি হ'ব চোৱা। উত্তৰ, চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল।
এই মন্দিৰসমূহ অকল উপাসনাস্থলীয়ে নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা, সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ, সামাজিক, সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমানে শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। তেওঁলোকে ব্ৰঞ্জৰে তৈয়াৰ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপে পৰিগণিত হৈছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? নেক্সট আছে 6 নম্বৰ চোৱা। কৈছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা। তো ইয়াত চোৱা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ বিলাক উত্তৰ ভাৰতৰ হ'ব গড়চুল, ৰাজপুতনা, থানেশ্বৰ, কনৌজ, মাল্লৱ, চাণ্ডেল। আৰু দক্ষিণ ভাৰতৰ হ'ব কেৰেল, ৰাষ্ট্ৰকূট, কলিংগ আৰু চালুক্য। ঠিক আছে, এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ। গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক আলোচনা কৰি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভালেই পাইছা আৰু ইয়াৰ পৰা উপকৃত হৈছা। ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে শেষত এটা লাইক কৰি যাবা। ঠিক আছে, আৰু কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাই যাবা। থেংক ইউ। সকলোৱে ভালে থাকিবা আৰু ধুনীয়াকৈ পঢ়ি থাকা। সকলোৱে সুস্থ থাকিবা দেই।